ওদালগুৰি জিলাৰ মাজবাটত ইউপিপিএল দলৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া গোস্মা আদৰণি জনায়। আজি দিনৰ 3:30 মাজবাট স্থিতত ইউপিপিএল দলৰ কাৰ্যালয়ৰ সভা কক্ষত 5 নং চেৰফাং ব্লক সমিতিৰ সভাপতি সবিন বসুমতীৰ সভাপতিত্বত এখনি আদৰণি সভা অনুষ্ঠিত হয়। উক্ত সভাত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া গোস্মা আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা আৰনাই আদিৰে সম্বৰ্ধনা জনায় ইউপিপিএল দলৰ মাজবাট ব্লক সমিতি, মাজবাট ব্লক যুৱ শাখা, মহিলা কোষ টিচেল আদিয়ে। আদৰণি অনুষ্ঠানত মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াই কয় যে আমি ইউপিপিএল, বিজেপি, এজেপি মিলি এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমাক কোনেও হেৰুৱাব নোৱাৰে। আমি বিপুল ভোটত জয় হ'ম বুলি কয় দিলীপ শইকীয়াক সংগ দিয়ে পৰিষদ দীপক মোৰ, প্ৰাক্তন MCLA জিতু কিষাণ, ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী আদিয়ে। আজিৰ আদৰণি সভাত উপস্থিত থাকে ইউপিপিএলৰ মাজবাট ব্লক সমিতিৰ সম্পাদক জনাৰ্দন কলিতা, অন্যতম সম্পাদক বলিন বৰা, সাংগঠনিক সম্পাদক নন্দলাল শৰ্মা আদিৰ লগতে ইউপিপিএলৰ দলৰ বহু নেতাকৰ্মী উপস্থিত থাকে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট ইছা 24/7। আমাৰ যিখিনি কাম আপুনি শুনিলে মই কৰোঁ দুবাৰ আৰু এইখিনি কথা ৰিপিট নকৰোঁ। সেইখিনি কথাই কৰিবলগীয়া কাম, একশ্যন প্লেন আমাৰ কি হ'ব, এইখিনি কথা ভালকৈ দুজন নতুন সভাপতি যিহেতু আছে, আমাৰ MCLA আছে, গতিকে আলোচনা কৰি পৰৱৰ্তী সময়ত আমাৰ নিযুক্ত থাকিব বোধহয় ওদালগুৰি জিলা কনভেনাৰ হিচাপে কি কৰে নাজানো বাৰু, ইউপিপিএলৰ ফালৰ পৰা আৰু এইফালে কামৰপুৰৰ পৰা থাকিব। গতিকে আমি আলোচনা কৰিম, যিটো হ'ব সিদ্ধান্ত ষ্টেয়াৰিং কমিটি, সেইমতে আমি কথাবিলাক লাহে ষ্টেপ বাই ষ্টেপ আমি আগবঢ়াই লৈ যাম। গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ, বিশেষকৈ ইউপিপিএলৰ লগত নৱকুমাৰ ডাঙৰীয়া যিহেতু এজন অসমৰ এজন সম্ভাৱনাপূৰ্ণ ভৱিষ্যতৰ যুৱ নেতা, ভৱিষ্যতৰ নেতা এজন। গতিকে তেওঁ শক্তিশালী কৰিব লগা হ'লে আমি একেলগে থাকিব লাগিব। আৰু বিভিন্ন আমাৰ চেল, আমাৰ শিক্ষকসকল, আমাৰ দলৰ সভাপতি মুখ্য, আমাৰ MCLA ডাঙৰীয়া, শৰ্মা ডাঙৰীয়া মুখ্য, আমাৰ মণ্ডল সভাপতি জীৱন ডাঙৰীয়া হ'ব লগা। এতিয়া এখনে আমি কৰিব লগাহে কাম চবটো জানে। আৰু কিন্তু সময়ত আমাৰ মূল সেনাপতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হয়নে নহয়? তাৰপিছত বাকীবিলাক আমি সৈনিক চব। সেনাপতিৰ হাত শক্তিশালী কৰিব লগা হ'লে সকলো সৈনিকে আমি একেলগে যুদ্ধ কৰিব লাগিব। প্ৰমাণ যিটো দিছে, মোৰ বুথ সকলোতকৈ মজবুত, বুথ জিকিলেহে নিৰ্বাচন জিকিব পাৰিব। সেইটোৱে কথা, য'ত আমাৰ এটা সমন্বয়ৰ মাজেদি ইউপিপিএল, বিজেপি, এজিপি আমি একতাৰ মাজেৰে সমন্বয়ৰ মাজেদি নিৰ্বাচনটো কিছু ৰণকৌশল প্ৰস্তুত কৰি অতি শীঘ্ৰে আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াৰ উপস্থিতিত আমি ওদালগুৰি জিলা, শোণিতপুৰ জিলা আৰু আমাৰ MCLA সমষ্টিৰ আমি একোখন ষ্টিয়াৰিং কমিটি কৰিম, কোঅৰ্ডিনেশ্যন কমিটি আৰু ইলেকশ্যন মেনেজমেণ্ট ব্যৱস্থা। গতিকে আমি সেই কামবিলাকত দুয়োটা দলৰ কাৰ্য হৈ আছে। এই শক্তিটো দুৰ্বল কৰিব লগা হ'লে আমাৰ মিত্ৰ শক্তি বৃদ্ধি কৰিব লাগিব। এইটোৱে কথা, তাৰ বাহিৰে বেলেগ কথা ক'বলৈ নাই। সকলোৱে সহায় কৰিব। সকলোৱে যোৱাবাৰ ইউপিপিএল দলৰ কেণ্ডিডেট আছিল, 19 চনত BPF আমাক ভেটিছিল। এইবাৰ BPF আমাৰ লগত নাই, ইউপিপিএল আমাৰ লগত আহিব।